মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ 3 নম্বৰ অংকসমূহ কৰি আছিলোঁ। আজি আমি 3 নম্বৰৰ জেটো কৰোঁ। জেটোত কৈছে 6 মিটাৰ 57 চেমি-মিটাৰলৈ নিয়া। 6 মিটাৰ আৰু 57 চেমি-মিটাৰলৈ লৈ যাব কৈছে। চোৱা 6টো মিটাৰত আছে, আমি 57 চেমি-মিটাৰলৈ লৈ গ'লে অংকটো কৰা হৈ যাব। আমি এই অংকটো কেনেকৈ কৰোঁ আহা চাওঁ। যে নম্বৰটো হ'ল সমাধান পাতি লম। 6 মি আৰু 57 চেণ্টিমিটাৰ। চোৱা 6টো মিটাৰত আছেই, মিটাৰলৈ যাব কৈছে, মিটাৰত আছে, গতিকে 57 চেমি-মিটাৰক আমি মিটাৰলৈ লৈ যাম। এতিয়া ইয়াক কি কৰিম চাবা, প্ৰথমতে ইয়াত সংযোগ হৈ আছে, অৰ্থাৎ যোগ হৈ আছে, লিখিম 6 মি প্লাছ 57 চেমি হ'ব। এতিয়া 6 মি প্লাছ 57 চেমিক আমি কি কৰিলে মিটাৰলৈ লৈ যাব লাগিব। মিটাৰ লৈ যাব কৈছে, চেণ্টিমিটাৰ সৰু একক, মিটাৰ ডাঙৰ একক, হয় নে নহয়? আমি এই ফৰ্মুলাটোৰ পৰা পাইছিলোঁ যে চোৱা 10 মিলিমিটাৰে 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰে 1 মিটাৰ হ'ল। 1 মিটাৰ 10 মিটাৰে 1 ডেকামিটাৰ, 10 ডেকামিটাৰে 1 হেক্টোমিটাৰ, 10 হেক্টোমিটাৰ 1 কিলোমিটাৰ। আমাক এই মিটাৰ 1 মিটাৰ এতিয়া কিমান চেণ্টিমিটাৰে 1 মিটাৰ আমি পাইছোঁ 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ। চোৱা 10 চেণ্টিমিটাৰ সমান 1 ডেচিমিটাৰ, হয় নহয়? 10 ডেচিমিটাৰ সমান কিমান? 1 মিটাৰ। তাৰ মানে 10 গুণ 100, 10 গুণ 100, 100 চেণ্টিমিটাৰ কিমান হ'ব? 1 মিটাৰ। 1 মিটাৰত কিমান চেণ্টিমিটাৰ থাকে? 100 চেণ্টিমিটাৰ থাকে। হ'ল। এতিয়া চোৱা, এতিয়া 57 চেণ্টিমিটাৰ সমান কিমান মিটাৰ হ'ব? 57 দি দিলে এই 100ৰে হৰণ হৈ যাব, হয় নহয়? হৰণ কৰি দিলে গুচি যাব 57 মিটাৰলৈ গুচি যাব এইটো হ'ব। গতিকে ইয়াত কি হ'ব এতিয়া? 57ক 100ৰে হৰণ কৰি দিলে চেণ্টিমিটাৰটো মিটাৰলৈ গুচি যাব, হ'ব। এতিয়া যিহেতু ইয়াত লিখি দিব পাৰা 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ, হ'ল, হ'ব। এতিয়া চাবা 6 মিটাৰ যোগ, চোৱা 1ৰ পাছত 2টা শূন্য আছে, গতিকে কি হ'ব? 57 1ঘৰ 2ঘৰ, 2ঘৰ আগত দশমিক বহিব, শূন্য এটা পাতি দিব লাগিব, হ'ল, যাতে দশমিকটো উচ্চ হয়। এতিয়া যোগ কৰি দিয়া, 2টা মিটাৰ মিটাৰ হৈ গ'ল নহয়। এতিয়া আমি কি কৰিম? 6 মি 6ৰ পাছত কিনে ৰখাইটো কাটি দিছোঁ 6, হ'ল। এতিয়া চোৱা 6ৰ লগত কি নাই? দশমিক নাই, গতিকে পিছফালে এটা দশমিক বহাই ল'বা। তাৰপিছত এইটো দশমিক মিলাই ল'বা, 57 পাছত হ'ব, 2টা শূন্য পাতি দিয়া, আগতে 2টা শূন্য পাতি দিয়া, হ'ল। মি আছিলে, মি লিখি দিয়া। একেবাৰে শূন্যৰ লগত 7 যোগ কৰিলে 7 হ'ব, মানে 5ৰ লগত 0 5 হ'ব, দশমিক দশমিক পাতি দিয়া 6 মি। কি হ'ল? 6.57 মি। এইটোৱে আমি উত্তৰটো পালোঁ। বুজি পাইছা? কিবা যদি বুজিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰা, মই তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ
চেষ্টা কৰিম। আৰু যদি চেনেলটো চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তোমালোকৰ কমেণ্টসমূহবোৰ উৎসাহেৰে মই বাট চাই থাকোঁ। কেনে পাইছা জনাবলৈ, তেতিয়াহে মই তোমালোকৰ আৰু অংকসমূহ কৰি দিবলৈ সক্ষম হ'ম। উৎসাহেৰে কৰিবলৈ মই শক্তি পাম। যদি চেনেললৈ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। গুড নাইট।